প্ৰজন্মৰ উঠি অহা প্ৰজন্মৰ আমাৰ অসমৰ নহয় ভাৰতৰ নহয় গোটেই পৃথিৱী বৰ্তমান কিন্তু তেওঁ বিগত 19 ছেপ্টেম্বৰ তাৰিখ তেওঁ কেৱল দুৰ্ভাগ্যজনক ভাৱে এইজন আমাৰ সকলোৱে জনতা সকলো প্ৰিয় হয় নাই তেওঁ গান তোমালোকে সকলো গোৱা তেওঁ ছিংগাপুৰত এটা নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈ দুৰ্ভাগ্যক্ৰমে তেওঁ মৃত্যুবৰণ কৰিলে এনেকে মৃত্যু কি আমি নাজানো কিন্তু তেওঁ মৃত্যুবৰণ কৰিলে কিন্তু আমি গোটেই অসমবাসী ব্যথিত বৰ্তমান আমি সকলোৱে দুখ কৰি আছো গতিকে অসমৰ সকলো ঠাইতে আমাৰ দেশৰ সকলো ঠাইতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈ আছে গতিকে আমাৰ স্পকেন ইংলিছ আমাৰ যি একাডেমি আমি কৰিব লাগিছে কিন্তু আমাৰ কৰ্মকৰ্তাৰ কাৰণে নোৱাৰিব গতিকে আজি আমি পুনৰ স্কুলখন খোলাৰ কাৰণে জুবিন গাৰ্গ তেখেতৰ কাৰণে আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ আমাৰ স্পকেন ইংলিছ একাডেমি গতিকে আমাৰ ছাত্ৰ ছাত্ৰী বেছি নাই আমাৰ আজি বহুত স্কুল খুলিছে পূজাৰ পিছত দেৱে আহিব দেখি নহওক আজি আমি এতিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো অনুষ্ঠিত কৰি লৈছোঁ আমি ভাগ্যৱান আমাৰ লগত দুগৰাকী অভিভাৱক আছে গাৰ্জেন আমাৰ যদি আমনি গগৈ লগতে ৰুণুই গগৈ দুগৰাকী অভিভাৱক আছে গতিকে তেখেতসকলৰ জৰিয়তে আমি এতিয়া এই অনুষ্ঠানটো আৰম্ভ কৰিব লৈছোঁ গতিকে ৰুণুই গগৈ আৰু জনী ডেকা জনী গগৈ জনী তামুলী গগৈ দুগৰাকী আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ আমাৰ আজি মন্ত্ৰী তোমালোকে সকলোৱে সহযোগিতা কৰিব দেই আজি তোমালোকে সকলো উঠা আমি এতিয়া এগৰাকীয়ে চাকি জ্বলাব এগৰাকীয়ে অগৰবাতি ধূপ জ্বলাব প্ৰথম গোটেই ধূপৰ পেকেটটো আগবঢ়াই দিছোঁ তোমালোকে আমি ইয়াৰ পিছতে 1 মিনিট মৌন প্ৰাৰ্থনা জনাম আৰু তোমালোকে জুবিনৰ অতি প্ৰিয় গান তোমালোকে পৰিৱেশন কৰিবা ইয়ালৈ আহিবা কি গাব গাইছে ইয়াত ফেচবুকত চাবলৈ পালোৱেই এই ফেচবুকত গালেই গান আহিব মায়াবিনী গাবলে পাৰিলেও মেলি সকলোৱে গাব লাগিব ইয়াক তোমালোকে সকলোৱে যে পাৰা এটা প্ৰাৰ্থনা কৰিবা জুবিন গাৰ্গৰ আত্মাৰ সৌন্দৰ্যৰ কাৰণে ভগৱানৰ ওচৰলৈ যাবৰ কাৰণে পেকেটটো মুঠতে শেষ কৰি দিয়া তোমালোকে আমাৰ আজি জুবিন গাৰ্গৰ ওপৰত কুইজ এলানি হ'ব কুইজ তোমালোকক পুৰস্কাৰ দিয়া হ'ব দেই আৰু তোমালোকৰ কি বুলি কৈছোঁ ৰুণুই গগৈ তোমালোকক কিবা এটা হাতত খুৱাই যাম বুলি কৈছে ধূপকেইডাল ভাগ কৰি লোৱা কোনোবা এজনক দি দিয়া লগৰজনক এজনে এডাল লগাই এজনে এডাল লগাই দিয়া আৰু নাই কৰিব পাকটো সোমাই দিয়া এইফালে দিয়ে আমি এইফালে দিয়া আমাৰ মায়াবিনী আগতে আমি মৌন প্ৰাৰ্থনা কৰি লওঁ এইটো মানে সকলোৱে থিয় হোৱা আমাৰ জুবিন গাৰ্গৰ আত্মাৰ সৌন্দৰ্যৰ কাৰণে এই সময়ত কি হৈছিলে তেওঁলোকে চাকৰি সূত্ৰে বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগা হৈছিলে তাৰপিছত মেঘালয় তোৰাৰ পৰা আহি তেওঁলোকে তামোলপুৰত আছে তামোলপুৰতে তেওঁলোকে গৈছিলে স্কুলীয়া শিক্ষা আৰম্ভ কৰিছে তাৰপিছৰ পৰা আহি তেওঁলোকে যোৰহাটত আহি
দৰিদ্ৰতে থাকিবলৈ লৈছিলে আৰু তাতে তেওঁ স্কুলীয়া শিক্ষা আৰু কলেজীয়া শিক্ষা সমাপ্ত কৰিছিলে। তেখেতে বিজ্ঞান শাখাত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলে। ইয়াৰ পিছতে তেওঁ কি হৈছিলে যে সংগীত জগতৰ লগত জড়িত হৈ পৰিছিলে। প্ৰথমে তেওঁ কি কৰিছিলে বাদ্যযন্ত্ৰ বজাইছিলে, কিন্তু লাহে লাহে তেওঁ কি হ'ল গান গাবলৈ আৰম্ভ কৰিলে। আৰু প্ৰথমতে তেওঁ 1992 চনত অনামিকা নামৰ এখন কেছেট বজাৰত মুকলি কৰে। তাৰপিছত আৰু তেওঁ ৰৈ থাকিব লগা হোৱা নাই। একেদৰে তেওঁ বহুতো কেছেট অসমীয়া সমাজলৈ তেওঁ আগবঢ়াই গ'ল। তেওঁ যে অকল সংগীতৰ লগত জড়িত আছিলে এনেকুৱা নহয়, তেওঁ চিনেমা জগতটোকো কি হ'ল আগুৱাই লৈ গ'ল। আমাৰ অসমীয়া চিনেমা জগতটো প্ৰায় মৃতপ্ৰায় অৱস্থালৈ আহিছিলে, কিন্তু জুবিন গাৰ্গৰ উদ্যোগত এই চিনেমা উদ্যোগটোৱে আকৌ প্ৰাণ পাবলৈ সক্ষম হয়। তেওঁ তাৰোপৰি তেওঁ যে অকল সংগীতজ্ঞ আছিলে, এজন তেওঁ চিনেমা নিৰ্মাতা আছিলে সেইটোৱে নহয়, তাৰোপৰি তাৰ উৎসৱ তেওঁ কি আছিলে এজন মানুহ আছিলে, প্ৰকৃত মানুহ। তেওঁ মানুহৰ গুণেৰে সমৃদ্ধ এজন সঁচা মানুহ আছিলে। তেওঁ কি হৈছিলে মানুহক ভাল পাইছিলে, পশু পক্ষীক ভাল পাইছিলে, প্ৰকৃতিক ভাল পাইছিলে। তেওঁ অলপ কোনো ধৰণৰ তেওঁ এজন ডাঙৰ চেলিব্ৰিটি আছিলে, হয়নে নহয়? চেলিব্ৰিটিৰ অৰ্থ কি হৈছিলে মনত কোনো ধৰণৰ অহংকাৰ বা বেয়া ভাৱ বা এইবিলাক মুখ তেওঁ একো নাছিলে। সকলো বিসৰ্জন দি তেওঁ কি কৰিছিলে সাধাৰণ মানুহৰ লগতে নিজক বিলীন কৰি দিছিলে। নিজৰ উপাৰ্জনৰ অধিকাংশ তেওঁ দৰিদ্ৰজনৰ আৰ্যজনৰ নাইবা অসহায়জনতে তেওঁ সম্পূৰ্ণ টকা ব্যয় কৰিছিল। তাৰপিছতে তেওঁ কি কৰিছিলে পশু পক্ষী এইবিলাককো তেওঁ মৰম কৰিছিলে। তেওঁ সমপৰিমাণে তেওঁ প্ৰকৃতি ভাল পাইছিলে, তেওঁ গছ গছনি ৰোপণ কৰিছিলে। তাৰপিছতে তেওঁ মনত কোনো ধৰণৰ ভেদাভেদ নাছিলে, জাতিৰ ভেদ কথা নাছিলে। তেওঁ সকলো মানুহকে সমান বুলি ভাবিছিলে আৰু সকলোকে তেওঁ হৃদয়ত স্থান দিছিলে। তেওঁ মানুহৰ মানুহ আছিল, গম পাইছা? তেওঁ মোৰ এইবিলাক একো নাছিলে। তেওঁ গোটেইবিলাক তেওঁ উপাৰ্জনৰ সৰহ অংশ তেওঁ জনসাধাৰণৰ নামতে অৰ্পণ কৰিছিলে। তাৰোপৰি তেওঁ গুৰুজনানুসৰি তেওঁ মুম্বাইত অলপ দিন আছিলে, কিন্তু তেওঁ কি হ'ল তেওঁ আছিলে এজন জাতীয়তাবাদী মানুহ, নিজৰ দেশক ভাল পোৱা, নিজৰ ৰাজ্যখনক ভাল পোৱা মানুহ। সেইকাৰণে তেওঁ অসম ভূমি সেৱা কৰিবলৈ অসমলৈ পুনৰ ঘূৰি আহি আৰু অসম মন্ত্ৰীৰ সেৱা নিজকে ভৰ্তি কৰিছিল। তাৰপিছতে তেওঁ কি কৰিছিলে মানুহবিলাকে আমি ধৰি লওক এতিয়া আমাৰ দেখিছে আমি জাতিভেদ কথা আজি অইন নহয়, উচ্চ নিচ ধনী দুখীয়া এইবিলাক আছে নে নাই? তেওঁ কিন্তু সেইবোৰ চব কি কৰিছিলে এক কৰিবলৈ বিচাৰিছিলে। সকলোকে এক কৰি এখন সমাজ কৰিবলৈ বিচাৰিছিলে, মানৱ সমাজ য'ত থাকিব অকল মৰম চেনেহ ভাল পোৱা এইবিলাক সকলো বিসৰ্জন। এইখিনিতে মই তোমালোকৰ লগতে সমগ্ৰ অসমবাসী তথা ভাৰতবাসী বা বিশ্ববাসীলৈ এটা অনুৰোধ কৰিব বিচাৰো, আমি জুবিন গাৰ্গৰ মৃত্যুত আমি মৰ্মাহত, হয়নে নহয়? সকলোৱে দুখত ভাগি পৰিছো, বিভিন্ন ধৰণৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছো বা তেওঁৰ কাৰণে আমি বিভিন্ন ধৰণৰ কাৰ্যপন্থা হাতত লৈছো। কিন্তু এইখিনি কৰাৰ উপৰিও আমি তেতিয়াহে তেওঁ প্ৰকৃত শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব যেতিয়া আমি তেওঁৰ আদৰ্শখিনি মানি চলিম, যেতিয়া আমি তেওঁৰ আদৰ্শৰ বাবে আমাৰ নিজৰ সমাজ গঢ় দিম। তেওঁ ধৰা সেই সমাজখন জাতি ভেদ উচ্চ নিচ সকলো পৰিহাৰ কৰি আমি যেতিয়া একতালৈ বান্ধ খাই থাকিম, আমি সকলোৱে যেতিয়া সকলোকে ভাল পাবলৈ ল'ম, আমি সকলোৱে যেতিয়া নিজকে এজন প্ৰকৃত মানুহ হিচাপে গঢ়িব পাৰিম, যেতিয়া আমি মানৱতাৰ নিদৰ্শন আনি ধৰিব পাৰিম, মই ভাবোঁ তেতিয়াহে আমি জুবিন গাৰ্গক প্ৰকৃত শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। সেইকাৰণে তোমালোকক মই এই মঞ্চৰ পৰা আহ্বান জনালোঁ, তোমালোকেও জুবিনৰ আদৰ্শৰে আদৰ্শিত হৈ অনুপ্ৰাণিত হৈ নিজকে এজন প্ৰকৃত মানুহ হিচাপে গঢ় দিয়া, যিজন মানুহৰ মনত কোনো ধৰণৰ ভেদাভেদ নাথাকিব, কোনো ধৰণৰ বেয়া মনোবৃত্তি নাথাকিব, য'ত আমি নিজকে এজন মানুহ পৰিচয় সম্পূৰ্ণ অসম দেশখন কৰিব পাৰিম। And yes, I am going to sing a song, and it is written by Jubin Garg. Composed by Jubin. The name of the song is Mayabani. একেলগে ষ্টাৰ্ট কৰিম। মই আমি কম 1 2 3 ক'লে 3 2 1 কম 1 কাললৈ আৰম্ভ কৰিবা দেই। শুনা 3 2 1 Mayabini